সদাৰ সাংবাদিক বন্ধুসকল সকলোকে আজিৰ এই সংবাদ মেললৈ স্বাগতম জনাইছোঁ। কেইটামান বিষয় আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ কিছু বক্তব্য আনুষ্ঠানিকভাৱে আমি লৈ যোৱাৰ বাবে এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। পোনপ্ৰথমে আমি আমাৰ প্ৰাণৰ শিল্পী ইয়াৰ অমঠু জুবিন গাৰ্গদেৱৰ দুৰ্ভাগ্যজনক বা ৰহস্যজনক অসাময়িক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমক পানী নসৰাকৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বে এখন অভিযোগনামা দাখিল কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ আমি দাবী জনাইছোঁ। দ্বিতীয়, অসম চৰকাৰৰ অনুৰোধ ক্ৰমে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশলৈ আমাৰ আবেদন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰিবলৈ ফাষ্ট ট্ৰেক আদালত শীঘ্ৰেই গঠন কৰি দিয়ক। 3 নম্বৰ, সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৰ বাবে এজন সুদক্ষ অধিবক্তাক স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে নিয়োগ কৰিবলৈ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত অতি শীঘ্ৰে কাৰ্যকৰী কৰক। 4 নম্বৰ, কালি আমাৰ ৰাজ্যিক বিষয়ববীয়া সভাৰ অনুষ্ঠিত হৈছিল আৰু এই বিষয়ববীয়া সভাত প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ দুখ সংবাদ লাভ কৰা সময়ৰ পৰা সেই ক্ষণৰ পৰা বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰক নেতৃত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপ আৰু তেখেতে গ্ৰহণ কৰা ভূমিকাৰ বাবে ৰাজ্যিক বিষয়ববীয়া সভাই এক প্ৰস্তাৱ যোগে তেখেতক আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। এই 4টা মূল বিষয় আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কি কৰিব? আমাৰ আগন্তুক যি কাৰ্যসূচী, এই কাৰ্যসূচীসমূহৰ বিষয়ে আমি আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। অহা 19 অক্টোবৰ তাৰিখ আমি সকলোৱে জানো প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ পূৰ্ণ হ'ব আৰু এমহীয়া শ্ৰদ্ধাঞ্জলি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেক জিলা, প্ৰত্যেক মণ্ডল, ৰাজ্যিক কাৰ্যালয় আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত গাম্ভীৰ 22 অক্টোবৰ তাৰিখে পালন কৰাৰ বাবে আমি এই বিশাল জনসমদল আমি আয়োজন কৰিম। 3 নম্বৰ কাৰ্যসূচী, অহা 26 অক্টোবৰ তাৰিখে মাহৰ শেষৰটো ৰবিবাৰ, আপোনালোকে জানে সেই ৰবিবাৰটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত কাৰ্যসূচীও আয়োজন হয়। মন কী বাত কাৰ্যসূচী আমি আয়োজন কৰিম, কিন্তু এই কাৰ্যসূচীত আমি বিশেষভাৱে গুৰুত্ব দিম আমাৰ 25,000ৰো অধিক বুথ বা গাঁৱত আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম আৰু একোখন স্মৃতি চাৰণ সভাৰ আয়োজন কৰিম। 25,000 স্থানত আমি এই কাৰ্যক্ৰম আয়োজন কৰিম।
কমিব নালাগে, পাৰিলে বেছি হ'ব পাৰে। অহা 26 অক্টোবৰ তাৰিখ। 4 নম্বৰ কাৰ্যক্ৰম, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমি সমৰ্থক শুভাকাংক্ষীসকলকো আহ্বান জনাম যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰিবলৈ সকলোৱে এজোপা নাহৰ গছ ৰোপণ কৰিব, আৰু কেৱল ৰোপণ কৰাই নহয়, নাহৰ গছজোপা ডাঙৰ হোৱালৈকে ইয়াৰ প্ৰতিপালন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।